অত্যাৱশ্যকীয় সামগ্ৰী শাক-পাচলিৰ সমানে সমানে পুনৰ বৃদ্ধি পালে কণীৰ দাম। প্ৰতি কাৰ্টন কণীত 200ৰ পৰা 300 টকাকৈ বৃদ্ধি পালে। প্ৰতি কাৰ্টন কণীৰ দাম হ'লগৈ 1460 টকা। পূৰ্বে 1300 টকা আছিল প্ৰতি কাৰ্টন কণীৰ মূল্য। খুচুৰা বজাৰতো বৃদ্ধি পালে কণীৰ দাম। প্ৰতি প্লেটত 20ৰ পৰা 30 টকা পৰ্যন্তকৈ বৃদ্ধি পাইছে কণীৰ দাম আৰু ইয়াকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই হঠাৎ 200ৰ পৰা 300 টকাকৈ প্ৰতি কাৰ্টন কণীত দাম বৃদ্ধি পোৱাৰ ফলত এতিয়া ব্যৱসায়ীসকল বিমূৰত পৰিছে, কাৰণ তেওঁলোকে বৰ্ধিত দামত কণী বিক্ৰী কৰিব লাগিব, কাৰণ প্ৰতি প্লেট কণীত 20ৰ পৰা 30 টকা বৃদ্ধি পোৱা মানে এতিয়া প্ৰতিটো কণীতে 1 টকাকৈ বৃদ্ধি পাব। গতিকে এই গোটেই বিষয়টোক লৈ এতিয়া বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গোটেই বিষয়বোৰ এতিয়া যথেষ্ট চৰ্চিত হৈ পৰিছে, কাৰণ হঠাৎ এই দাম বৃদ্ধিয়ে বিমূৰত পেলাইছে সকলোকে। আৰু এই সন্দৰ্ভতে জানিবলৈ আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক চিন্তুমণি শইকীয়াৰ কাষলৈ। চিন্তুমণি, এবাৰ হঠাৎ আকৌ কণীৰ দাম বৃদ্ধি পালে, শাক পাচলিৰ দাম, অন্যান্য খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে এতিয়া কণীৰ দামো বৃদ্ধি পাইছে, তাকো এটা কাৰ্টনত 200ৰ পৰা 300 টকাকৈ বৃদ্ধি পাইছে। এইটো কিহৰ বাবে বৃদ্ধি পাইছে বুলি বিক্ৰেতাসকলে ক'ব বিচাৰে? ৰাজদীপ চাওক, এই সময়ছোৱাত আজিৰ তাৰিখত সমগ্ৰ অসমলৈ বহিৰাজ্যৰ পৰা কণী আমদানি কৰা হয় প্ৰায় 32 লাখতকৈ অধিক কণী প্ৰতিদিনে। সেইটো প্ৰতিদিনে লগা এটা কণীৰ হিচাপ, যিটো তথ্য আমি দিয়া তথ্য নহয়, এয়া চৰকাৰীভাৱে দিয়া তথ্য। আৰু এই সময়ছোৱাতে যেতিয়া 32 লাখতকৈ অধিক কণী প্ৰতিদিনে বাহিৰৰ পৰা ক্ৰয় কৰি আনিবলগীয়া হয়, তেতিয়াহ'লে কণীৰ দাম হঠাৎ বৃদ্ধি পোৱাটো স্বাভাৱিক পৰ্যায়ৰ নিচিনা এতিয়া হৈ পৰিছে। আৰু বিশেষকৈ এই সময়ছোৱাত যদি আপুনি চাবলৈ যায়, যিহেতু বনভোজৰ সময় আহি আছে আৰু এই সময়ছোৱাত বিভিন্ন সময়ত কণীৰ দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। কিন্তু আজিৰ তাৰিখত আপুনি চাব পাৰে যে প্ৰতি প্লেট কণীৰ দাম 20 টকাকৈ আজি 5 দিনৰ পৰা বৃদ্ধি পাইছে। অৰ্থাৎ বিগত 5 দিনৰ আগলৈকে 200 টকা থকা প্লেটটো আজিৰ তাৰিখত 220 টকা হৈছে। ঠিক সমান্তৰালকৈ কাৰ্টুন আগতে যদি তেওঁলোকে 1300 টকাত কিনিছিলে, আজিৰ তাৰিখত 1460 টকাত প্ৰতি কাৰ্টুন কণী কিনিবলগীয়া হৈছে। গতিকে কিমান এটা পৰ্যায়ত কণীৰ দাম বৃদ্ধি পাইছে আপুনি ভাবক। আৰু গতিকে এই ক্ষেত্ৰত এতিয়া আগতে যদি মানুহে কণী 7 টকাকৈ কিনিছিল এটা কণী, এতিয়া 8 টকাকৈ কিনিবলগীয়া হৈছে দোকানত, খুচুৰা বজাৰত। আমি কিছু কথা পাতিম, ইয়াৰে যিসকল বিক্ৰেতা আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে বিভিন্ন পৰ্যায়ত যিসমূহ অসমৰ বিভিন্ন স্থানৰ পৰা অনা যিবোৰ কণী আছে, সেই কণীবোৰৰ কোনটো কণীৰ দাম কেনেকৈ কিমান টকাকৈ বাঢ়িছে, প্লেটত কেনেকৈ বাঢ়িছে, সেই সকলোবোৰ আমি কথা পাতিম। দাদা, এই কণীবোৰ ক'ৰ পৰা অনা হয় আপোনালোকৰ? এইটো আমি আনো এই গুৱাহাটীৰ পৰা আনে যে মহাজনে, তাৰ পৰা আমি কিনি আনো। এনেকুৱা বাঢ়ি গ'ল, আজি 4-5 দিন হৈ গ'ল, পাৰ প্লেটত 20 টকা বাঢ়ি গ'ল। মানুহে এতিয়া খোৱাই কমাই দিলে, নাখায়, এতিয়া কম খাই আছে। তাৰমানে 2 প্লেট লোৱা মানুহজন 1 প্লেট লৈ আছে, ইমান দামৰ কাৰণে নলয়। এইখিনি চলি আছে আমাৰ এতিয়া বজাৰত। কাৰ্টনততো এই 5 দিনতে মুঠতে 100ৰ ওপৰত 150 টকামান বাঢ়ি গ'ল। 150 টকামান বাঢ়ি গ'ল প্ৰতি কাৰ্টনত বাঢ়ি গ'ল। আৰু আগতে যিমান মানুহে কিনিছিলে এতিয়া মানুহৰ সংখ্যাও কমিছে, একদম কমিছে। তাৰমানে আগত আধা চেলো নাই, এতিয়া বিক্ৰী কম, কিন্তু মালটো এভেইলেবল আহি আছে। বিক্ৰী কমি গ'ল, দাম বাঢ়ি গ'ল, মানে নোখোৱা হৈ গ'ল। খুচুৰা বজাৰত এটা কণীৰ দাম কিমান মানকে? এটা কণীৰ দাম এতিয়া 8 টকা চলি আছে। এটা খুচুৰা এটা কণীৰ দাম 8 টকা চলি আছে। বাহুবলীৰ দাম কেনেকুৱা? বাহুবলীৰ দাম বেছি বাঢ়া নাই, বাহুবলীৰ দাম 50 টকামান পাৰ কাৰ্টনত বাঢ়িছে। 50 টকামান বাঢ়ি গ'ল। আৰু ৰাজদীপ চাওক, যে বাহুবলীৰ যিসমূহ কণী আছে যথেষ্ট জনপ্ৰিয়, সেই বাহুবলীৰ কণীও কিন্তু আজিৰ তাৰিখত প্ৰতি কাৰ্টুন 50 টকাকৈ বৃদ্ধি পাইছে। ঠিক সমান্তৰালকৈ এই যিবোৰ কণী আপোনালোকে দেখিছে, এনেকুৱা ধৰণৰ কণী বাহিৰৰ পৰা যিহেতু অনা হয়, বিশেষকৈ ৱেষ্ট বেংগলৰ পৰা যথেষ্ট কণী আহে, অন্ধ্ৰপ্ৰদেশৰ পৰা যথেষ্ট কণী আহে। সেই কণীবোৰ যেতিয়া অনা হয় অসমলৈ, তেতিয়াই কিন্তু দাম বৃদ্ধি পোৱা যায়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, অসমত বহু ফাৰ্ম আছে, ফাৰ্ম থকাৰ পিছতো সেই ফাৰ্মসমূহৰ পৰা যিধৰণে কণী উৎপাদন হ'ব লাগে বা চৰকাৰে যিধৰণে কণী সংগ্ৰহ কৰি বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে, তেনেকৈ ধৰণে নকৰাৰ কাৰণেই আজিৰ তাৰিখত 32 লাখতকৈও অধিক কণী প্ৰতিদিনে অসমলৈ বাহিৰৰ পৰা ক্ৰয় কৰি আনিবলগীয়া হয়। গতিকে কণীৰ দাম এনেধৰণে বাঢ়ি থাকে। আৰু আজিৰ তাৰিখত আজি প্ৰায় 5 দিন হৈছে, 5 দিনৰ পৰা তেওঁলোকে উল্লেখ কৰিছে যে 5 দিনৰ পৰা বিশেষকৈ প্ৰতি প্লেট কণীৰ দাম 20 টকাকৈ তেওঁলোকৰ বৃদ্ধি পাইছে। আজিৰ পৰা এমাহৰ আগতে 180 টকা আছিলে, তাৰ পূৰ্বে 20 টকা বৃদ্ধি পাইছিল, 200 টকা হ'ল। ঠিক সমান্তৰালকৈ আজি 5 দিনৰ পূৰ্বে আকৌ 20 টকা বৃদ্ধি পালে, অৰ্থাৎ 220 টকা হ'ল। গতিকে ভাবক যে প্ৰায় বিগত 1.5মান মাহত 40 টকামান বৃদ্ধি পালে প্ৰতি প্লেট কণীৰ দাম। গতিকে এই সময়ছোৱাত মানুহে তেওঁলোকে উল্লেখ কৰিছে যে পূৰ্বতে যিমান ধৰণে মানুহে ক্ৰয় কৰিছিল বা 2 প্লেট যদি কোনোবাই কিনিছিল, আজিৰ তাৰিখত 1 প্লেট কণী ক্ৰয় কৰে। গতিকে কিমান এটা পৰ্যায়লৈ দাম বৃদ্ধি পাইছে। আৰু এই ক্ষেত্ৰত বিশেষকৈ
যিটো খানাপাৰাত এটা বিভাগ আছে পশু ক্ষেত্ৰত তেওঁলোকে বিশেষকৈ এই কণীৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত যিসকলে চোৱা চিতা কৰে সেই বিভাগটোৱে এই কণীৰ দাম নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিব লাগে কিন্তু তেওঁলোকে যি ধৰণে কণী আচলতে ছাপ্লাই কৰিব লাগে বা যি ধৰণে কণী তেওঁলোকে মজুত ৰাখিব লাগে সেই পৰ্যায়ত তেওঁলোকে কণী আজিলৈকে মজুত ৰাখিব পৰা নাই যাৰ কাৰণে কণী এনেধৰণে দাম বৃদ্ধি পোৱাটো এতিয়া এক প্ৰকাৰৰ প্ৰতিদিনে হৈ থকা এটা কামৰ দৰে হৈ পৰিছে গতিকে এই ধৰণে এতিয়া অসমৰ বিভিন্ন প্ৰান্তলৈ যদি আপুনি চাই তেতিয়াহ'লে গম পাব যে কণীৰ দাম কি ধৰণে বৃদ্ধি পাইছে আৰু মানুহে পূৰ্বতে যি ধৰণে ক্ৰয় কৰিছিল সেই ক্ৰয় কৰাৰ সংখ্যা কিন্তু এতিয়া হ্ৰাস পাইছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক চিন্তুমণি শইকীয়া আমাক সবিশেষ জনোৱাৰ বাবে